এই উচ্ছেদৰ মানে তোমালোকৰ কঠীয়াতলিত যে উচ্ছেদ কৰিব তাৰ মানে আগতীয়াকে কিবা নটিচ দিছিলে নেকি? দিছিলে জাননী দিছিলে। কিমান দিন আগত? 26 তাৰিখে দিছিলে জাননী। 26 জুন। হয়। আচ্ছা, তাৰপাছত তেতিয়া আমাৰ কঠীয়াখিনি তুলিব হোৱা নাছিলে, যিহেতু আইতা ঢুকাইছিলে, দেউতাৰ মাক। হয়। যিদিনাখন কঠীয়া পাৰিবলৈ আমাৰ যোগাৰ কৰা হৈছিলে সেইদিনাখনে আইতা ঢুকালে। আইতা ঢুকোৱাৰ কাৰণে আমি কঠীয়া পাৰিব নোৱাৰিলো তেতিয়া। তাৰ পাছতে আইতাৰ 11 দিনীয়া সকাম যোৱাৰ পাছতে আমাৰ কঠীয়া পৰা হৈছে। তাৰ পাছতে আমি জাননীখন যেতিয়া পাইছো তেতিয়া আমাৰ কঠীয়া তুলিব পৰা অৱস্থাত নাছিলে, তুলিব হোৱা নাছিলে আৰু ৰুবলেও হোৱা নাছিলে। পথাৰত পানী নাছিলে আৰু যদি তাৰ পাছতে দুদিনমানৰ আগতহে আমাৰ কঠীয়াখিনি তুলিব পৰা হৈছিলে। মানে পৰহি দিনা আমি তুলিছিলোৱে, মই ভিডিঅ' যোগে দিছো। হয়। সেই পৰহি দিনাখন আমি তুলিছিলো যদিও ৰুব পৰা হোৱা নাছিলে, পথাৰত পানী নাছিলে। তাৰ পাছতে যিমান খিনি পাৰিলো মা, মই, বা হেতি তুলিলো আৰু ৰাতি তুলিছিলা যে, ৰাতি যে তুলিছিলা সেয়া ন? সেয়া ৰাতি তোলা। তাৰ পাছত আমি ভাবিলো কালি চাগে এনেকুৱা অৱস্থা নকৰিব, প্ৰথম ভাগত আমাৰ এনেকুৱা কৰিম বুলি কোৱা নাছিলে, থাকিব বুলি কৈছিলে। যিহেতু আমাৰ ঘৰৰ মানুহে কোনে কৈছিলে সেইষাৰ কথা যে থাকিব? মণ্ডল আৰু কোনোবা দুজনমান পুৰুষ আছিলে। মণ্ডলৰ নাম জানানে? মই নামটো নাজানিম। অকে, তো মণ্ডলে কৈছিলে যে তোমালোকৰ কঠীয়াতলি বা সেই কঠীয়াতলিত মানে কোনো হেৰি নহয়, এভিকশ্যন নহয়। হয়। মানে কঠীয়া মাটিডোখৰটো আমি দি দিছো, মাটিডোখৰটো হ'বই, কিন্তু কঠীয়াখিনি অনিষ্ট নকৰে, আমি তুলি নিব পাৰিম বুলি আমি জানিব পাৰিছিলো। হয়। তাৰ পাছতে যেতিয়া মানে জেওৰাখন আঁতৰাই দি মেলি আমি গৰু ছাগলী দিনটো ৰখি আছো। হয়। ভাত পানী যিহেতু খোৱা নাছিলো আৰু ৰ'দ সেইখিনি সময়ত তোলা নাছিলে। তাৰ পাছতে আমি তুলিম বুলি ভাবি থাকোতে যিহেতু অনিষ্ট নকৰো বুলি ক'লে, ৰ'দত নুতুলো বুলি ৰৈ দিলো আৰু অকমান সময়। তাৰ পাছতে যেতিয়া পাছবেলালৈ দেখিছো জেচিবি যেতিয়া উঠি গৈছে, মানে তেতিয়া আমি বহুত অনুৰোধ কৰিছো। অনুৰোধ কৰাৰ পাছতো মানে ৰোৱা নাই। কি বুলি ক'লে? তোমালোকেতো বাধা দিছিলা বা অনুৰোধ কৰিছিলা যে হয়। ৰখাই দিয়া। তেতিয়া কৈছে আমি নাজানো, ওপৰত কওক বুলি ক'লে। আমিতো এইবোৰ কথা নাজানিম। নটিচটো দিয়া আছিলে ইমান দিনে কিয় নুতুলিলে, 4 দিন সময় দিয়া হৈছিলে সেই বুলি কৈছে। মানে জাননীখনত 4 দিন সময় বুলি উল্লেখ কৰা হৈছিলে, তেনেকে কৈছে আৰু। তেতিয়া আমি কৈছো কঠীয়া তুলিব হোৱা নাছিলে, আমি কিছুমান পৰিস্থিতিত সন্মুখীন হ'ব লগা কাৰণেহে আমাৰ এইবাৰ ৰোৱা দেৰি হ'ল। যিহেতু আগতে আমি আহাৰৰ 7ৰ আগত ৰুই আজৰি হৈ যাওঁ। এবাৰ ৰুব নোৱাৰিলো সেইকাৰণে। আৰু আমাক কালি মাত্ৰ 2 ঘণ্টামান সময় দিয়া হলে আমি তুলি আজৰি হৈ গলোহেঁতেন। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। এই উচ্ছেদৰ মানে তোমালোকৰ কঠীয়াতলিত যে উচ্ছেদ কৰিব তাৰ মানে আগতীয়াকে কিবা নটিচ দিছিলে নেকি? দিছিলে জাননী দিছিলে। কিমান দিন আগত? 26 তাৰিখে দিছিলে জাননী। 26 জুন। হয়। আচ্ছা, তাৰপাছত তেতিয়া আমাৰ কঠীয়াখিনি তুলিব হোৱা নাছিলে, যিহেতু আইতা ঢুকাইছিলে, দেউতাৰ মাক। হয়। যিদিনাখন কঠীয়া পাৰিবলৈ আমাৰ যোগাৰ কৰা হৈছিলে সেইদিনাখনে আইতা ঢুকালে। আইতা ঢুকোৱাৰ কাৰণে আমি কঠীয়া পাৰিব নোৱাৰিলো তেতিয়া। তাৰ পাছতে আইতাৰ 11 দিনীয়া সকাম যোৱাৰ পাছতে আমাৰ কঠীয়া পৰা হৈছে। তাৰ পাছতে আমি জাননীখন যেতিয়া পাইছো তেতিয়া আমাৰ কঠীয়া তুলিব পৰা অৱস্থাত নাছিলে, তুলিব হোৱা নাছিলে আৰু ৰুবলেও হোৱা নাছিলে। পথাৰত পানী নাছিলে আৰু যদি তাৰ পাছতে দুদিনমানৰ আগতহে আমাৰ কঠীয়াখিনি তুলিব পৰা হৈছিলে। মানে পৰহি দিনা আমি তুলিছিলোৱে, মই ভিডিঅ' যোগে দিছো। সেই পৰহি দিনাখন আমি তুলিছিলো যদিও ৰুব পৰা হোৱা নাছিলে, পথাৰত পানী নাছিলে। তাৰ পাছতে যিমান খিনি পাৰিলো মা, মই, বা হেতি তুলিলো আৰু। ৰাতি তুলিছিলা যে, ৰাতি যে তুলিছিলা সেয়া ন? সেয়া ৰাতি তোলা। তাৰ পাছত আমি ভাবিলো কালি চাগে এনেকুৱা অৱস্থা নকৰিব, প্ৰথম ভাগত আমাৰ এনেকুৱা কৰিম বুলি কোৱা নাছিলে, থাকিব বুলি কৈছিলে। যিহেতু আমাৰ ঘৰৰ মানুহে কোনে কৈছিলে সেইষাৰ কথা যে থাকিব? মণ্ডল আৰু কোনোবা দুজনমান পুৰুষ আছিলে। মণ্ডলৰ নাম জানানে? মই নামটো নাজানিম। অকে, তো মণ্ডলে কৈছিলে যে তোমালোকৰ কঠীয়াতলি বা সেই কঠীয়াতলিত মানে কোনো হেৰি নহয়, এভিকশ্যন নহয়। হয়। মানে মাটিডোখৰটো আমি দি দিছো, মাটিডোখৰটো হ'বই, কিন্তু কঠীয়াখিনি অনিষ্ট নকৰে, আমি তুলি নিব পাৰিম বুলি আমি জানিব পাৰিছিলো। হয়। তাৰ পাছতে যেতিয়া মানে জেওৰাখন আঁতৰাই দি মেলি আমি গৰু ছাগলী দিনটো ৰখি আছো। ভাত পানী যিহেতু খোৱা নাছিলো আৰু ৰ'দ সেইখিনি সময়ত তোলা নাছিলে। তাৰ পাছতে আমি তুলিম বুলি ভাবি থাকোতে যিহেতু অনিষ্ট নকৰো বুলি ক'লে, ৰ'দত নুতুলো বুলি ৰৈ দিলো আৰু অকমান সময়। তাৰ পাছতে যেতিয়া পাছবেলালৈ দেখিছো জেচিবি যেতিয়া উঠি গৈছে, মানে তেতিয়া আমি বহুত অনুৰোধ কৰিছো। অনুৰোধ কৰাৰ পাছতো মানে ৰোৱা নাই। কি বুলি ক'লে? তোমালোকেতো বাধা দিছিলা বা অনুৰোধ কৰিছিলা যে ৰখাই দিয়া। তেতিয়া কৈছে আমি নাজানো, ওপৰত কওক বুলি ক'লে। আমিতো এইবোৰ কথা নাজানিম। নটিচটো দিয়া আছিলে ইমান দিনে কিয় নুতুলিলে, 4 দিন সময় দিয়া হৈছিলে সেই বুলি কৈছে। মানে জাননীখনত 4 দিন সময় বুলি উল্লেখ কৰা হৈছিলে, তেনেকে কৈছে আৰু। তেতিয়া আমি কৈছো কঠীয়া তুলিব হোৱা নাছিলে, আমি কিছুমান পৰিস্থিতিত সন্মুখীন হ'ব লগা কাৰণেহে আমাৰ এইবাৰ ৰোৱা দেৰি হ'ল। যিহেতু আগতে আমি আহাৰৰ 7ৰ আগত ৰুই আজৰি হৈ যাওঁ। এবাৰ ৰুব নোৱাৰিলো সেইকাৰণে। আৰু আমাক কালি মাত্ৰ 2 ঘণ্টামান সময় দিয়া হলে আমি তুলি আজৰি হৈ গলোহেঁতেন।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ